একেবাৰে কিশোৰ পৰা বৃদ্ধ বয়সলৈকে খাব পৰা এটা টেষ্টি ৰেচিপি। যদি কোনোবাই মগুৰ দালি বা নৰসিংহ খাই বেয়া পায় তেনেহ'লে এইটো ৰেচিপি টেষ্ট কৰিলে একদম আঙুলি চেলেকি খাব। মায়ে লৈ আহিলে গাখীৰ চাহ লগতে আঙুৰ, আৰু আঙুৰবিলাকৰ ইমানেই বাকলি আৰু ইমানেই গুটি ওলাইছে দেখিছেনে? এইখিনি যে সৰু ল'ৰা ছোৱালীৰ পেটত গ'লে মানে এনেও হজম নহ'বই। আমাৰ ছোৱালীও প্ৰথমতে এনেকৈ এটা দুটা গুচি যাওঁতে তেতিয়া হজম নহৈছিলে, লেট্ৰিনত তেনেকৈ ওলাইছিলে। সেইকাৰণে এতিয়া মই অকণমান গুচাই দিবলৈ চেষ্টা কৰোঁ। আৰু এতিয়া এইটো ষ্টেজত তাহাঁতি এনেকৈ কলমটো ধৰিবলৈ যে শিকিছে সেইটোৱে যথেষ্ট। সেইকাৰণে আৰু এতিয়া এইটো ষ্টেজত এনেও এনেকুৱা আগবাগবিলাকেই কৰে, সেয়াকে কৰিবলৈ দি দিছোঁ। বাকী এয়া আজি যিহেতুকে কাম লগাইছিলে অকণমান, সেইকাৰণে এয়া লগতে কঁঠাল, ৰুটি আৰু চাহ এনেকৈ কৰি ল'লোঁ। বতৰৰ ফলটো বতৰত খাবই লাগিব নহয় জানো, সেইকাৰণে তাইকো অকণমান টেষ্ট কৰিবলৈ দিলোঁ। আৰু তাই কিন্তু কঁঠাল খাই ভালেই পায় দেই, 2-3 ফুটা খাব পাৰে, কিন্তু অৱশ্যে ইমান খুৱাব নালাগে, কিন্তু তথাপি তাই খায়। আৰু খাই বুলিনো কিনো ক'ম, আৰু ভয়ে লাগে বাৰু বেছিকৈ খাই বুলি ক'বলৈ। এয়া অকণমান বান্দৰৰ নিচিনা কৰি আছিলে তাই, সেয়াকে ধৰি ৰাখিলোঁ। সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি কাঁহীখনতে গোটেই সামগ্ৰীখিনি সজাই ল'লোঁ। প্ৰথমতে ল'লোঁ নৰসিংহখিনি, তাৰপাছতে তিয়াই থোৱা মগু দালিখিনি অকণমান দি লৈছোঁ, আৰু লগতে দি লৈছোঁ নহৰু কেইফুটামান আৰু পিঁয়াজ। এইখিনি এতিয়া ধুনীয়াকৈ পিচি ল'ম। আৰু লগতে লৈ লৈছোঁ আলু কেইডোখৰমান আৰু লৈছোঁ কঁঠাল গুটি। এইখিনি এতিয়া ধুনীয়াকৈ বইল কৰি ল'ম, কেইটামান চিটি অহাৰ পাছতে অফ কৰি ল'ম। তাৰপাছতে এতিয়া যিখিনি পিচিবলগীয়া আছিলে সেইখিনি পিচিলোঁ। তাৰপাছতে এয়া যিখিনি বইল কৰিছিলোঁ সেইখিনি ধুনীয়াকৈ হাতেৰে পিটিকি লৈছোঁ, তেতিয়াহ'লে অকণমান ভাল হয়। আৰু এইফালে এটা কেৰাহী পাতি তাতে অকণমান তেল দিছোঁ, আৰু দিছোঁ পাঁচফোৰণ আৰু শুকান জলকীয়া লগতে হালধি। বেছি একো নিদিওঁ ইয়াতে, কাৰণ কি ছোৱালীও খাব। এয়া ইয়াতে যিখিনি পিচি থৈছিলোঁ সেইখিনি ইয়াতে এড কৰি দিলোঁ। তাৰপিছতে মিক্সি গ্ৰাইণ্ডাৰতে অকণমান পানী আউখালি পেলাই ইয়াতে দি ল'লোঁ, যিহেতুকে সেইটো আৰু সকলোৱে কৰে নহয় জানো। আৰু এইফালে এয়া নিমখ অকণমান দি ল'লোঁ, আৰু এইখিনি অকণমান লাগি ধৰিছে, সেইকাৰণে গেছৰ বাৰ্ণাৰটো অকণমান কমাই পেলাই বনালে মানে ভাল হয়। মই যিহেতুকে কমাবলৈ পাহৰি গৈছিলোঁ। আৰু এইফালে দি দিছোঁ কঁঠাল গুটি আৰু আলু জিয়া পিটিকি থৈছিলোঁ সেইখিনি। তাৰ পাছতে অকণমান পানী দি দিলোঁ, আৰু মোৰ কালাৰটো যিহেতুকে বহুত বেছি ডাৰ্ক অহা নাই, কাৰণ কি মই ইয়াত হালধিৰ বাহিৰে একোৱেই ব্যৱহাৰ কৰা নাই, কাৰণ কি যিহেতুকে ছোৱালীও খাব। আৰু এইফালে মাছ কেইডোখৰমান ইয়াতে ছটিয়াই দিলোঁ। আৰু এতিয়া এইখিনি খাই বেয়া পোৱা মানুহ কোনোৱেই নোলাব চাগে। ৰ'ব এতিয়াও কিন্তু কমপ্লিট হোৱা নাই। এইখিনি অকণমান ভাজিবলৈ দিম, মানে ভাজ খাবলৈ দিম। তাৰ পাছতহে আকৌ অকণমান পানী এড কৰিছোঁ। এয়া দুবাৰ এড কৰিলোঁ বাৰু ইয়াতে, কাৰণ কি অকণমান জুলীয়া প্লাছ অকণমান ডাঠ হৈ থাকিলে মানে ভাল লাগে। আৰু মই মগু দালিখিনি কিয় দিলোঁ জানেনে? তেতিয়া এইখিনি গ্ৰেভি ফৰ্মেটটো বেছি ধুনীয়াকৈ হৈছে। আৰু বাকী আমাৰ চব্জি ৰেডি, আৰু এয়া ছোৱালী আৰু মোৰ কাৰণে ধুনীয়াকৈ বাঢ়ি ল'লোঁ। তাৰ পাছতে আমি এতিয়া ধুনীয়াকৈ খাম। আৰু এই ৰেচিপিটো আপোনালোকে কেনেকুৱা লাগিলে জনাব। আপোনালোকে সকলোৱে খায়, কিন্তু মগু দালি দি পেলাই খাইছেনে নাই সেইটো জনাব। আপোনালোকে যদি সকলোখিনি জোখত দি পেলাই যদি কেঁচা গোন্ধবোৰ যোৱাকৈ ভাজি লয়, তেতিয়াহ'লে কিন্তু ধুনীয়াই লাগে খাবলৈ। আজি কিন্তু বহুতে ভালেই টেষ্টি লাগিছিলে। আৰু এয়া দেখিছেনে, ছোৱালীয়ে আনদিনা নাখায়, কিন্তু আজি কেমেৰাটো মুখত যেনেকৈ খাইছে ভাবিব সকলোৱে বহুত বেছি খায় নেকি। কিন্তু আপোনালোকে চেহেৰাটো দেখিয়ে চাগে গম পাইছে তাই কিমান খায়। বাকী আজিৰ ভিডিঅ' ইমানেই, তেনেহ'লে বাই বাই।